নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ অংশ 5 ইতিমধ্যে আমি ইয়াৰ আগৰ অংশটোত আলোচনা কৰিছিলো জনসংখ্যাৰ ঘনত্ব আৰু জনপ্ৰব্ৰজনৰ ওপৰত আজিৰ ভিডিঅ'টো তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে জনসংখ্যাৰ বিস্ফোৰণ কি অৰ্থাৎ জনসংখ্যাৰ বিস্ফোৰণ বুলিলে কি বুজা আৰু এই ক্ষেত্ৰত কি কাৰকে প্ৰভাৱ পেলায় দ্বিতীয়তে মানৱ সম্পদৰ ধাৰণা মানৱ সম্পদনো কি মানৱ সম্পদ এখন দেশৰ কাৰণে কিয়নো প্ৰয়োজনীয় এই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আজিৰ আমি প্ৰথমটো টপিকলৈ আগবাঢ়িছো প্ৰথমতে আমি আলোচনা কৰিম জনসংখ্যাৰ বিস্ফোৰণ অৰ্থাৎ পপুলেশন এক্সপ্লোজন এতিয়া জনসংখ্যাৰ বিস্ফোৰণ মানেনো কি জনসংখ্যাৰ বিস্ফোৰণ হৈছে কোনো এখন ঠাই বা কোনো এটা অঞ্চলত জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱা যেটো প্ৰক্ৰিয়া তাকে কোৱা হয় জনসংখ্যাৰ বিস্ফোৰণ এতিয়া আমি যদি মানুহৰ আৱৰ্তনৰ পৰাই চাও বৰ্তমান সময়লৈকে জনসংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ বৰ্তমানৰ অৱস্থা পাইছেহি আকৌ মাজতে যদিও বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ মহামাৰীয়ে সৃষ্টি হৈছে তাৰ ফলত মানুহৰ মৃত্যু হোৱা দেখা গৈছে কিন্তু এই জনসংখ্যাৰ বৃদ্ধিৰ যেটো হাৰ সেই হাৰটো কিন্তু কি হোৱা নাই কমি যোৱা নাই জনসংখ্যা দিনক দিনে বাঢ়ি গৈ আছে আৰু জনসংখ্যাৰ ফালৰ পৰা যদি চাও আমাৰ ভাৰতৰ স্থান বৰ্তমান হেহতীয়া তথ্য মতে প্ৰথমত আছে হয়নে এটা চোৱা মানুহৰ উৎপত্তিৰ সময়ৰ পৰা বিশ্বৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই বৰ্তমানৰ অৱস্থাত উপনীত হৈছে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আদি সংঘটিত হোৱাৰ ফলত মানুহৰ জীৱনৰ হানি হৈছে যদিও জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা নাছিল যদিও বিভিন্ন কাৰণবশতঃ মানুহৰ মৃত্যু হৈছে কিন্তু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা নাই বৰ্তমান যিবোৰ মুকলি ঠাই আছিল আগৰ সেই ঠাইবোৰ কি হৈছে জনসংখ্যাৰে ভৰি পৰা দেখা গৈছে আগৰ মুকলি ঠাই এতিয়া মানুহৰ দখলৰে ভৰি পৰিছে হয়নে এতিয়া চোৱা জনসংখ্যানো কিয় বাঢ়িবলৈ লৈছে যদিও বিভিন্ন ধৰণৰ মহামাৰী প্ৰাকৃতিক দুৰ্যোগ হৈছে কি হৈছে জনসংখ্যাৰ বৃদ্ধিৰ মূল কাৰণটো কি বৰ্তমান চিকিৎসা বিজ্ঞানৰ উন্নতি হৈছে গতিকে মানুহৰ মৃত্যুৰ হাৰ কমি গৈছে হয় আকৌ জন্মৰ হাৰ বৃদ্ধিৰ ফলতো কি হয় জনসংখ্যা বাঢ়ে এতিয়া চোৱা 1700 শতিকাৰ মাজভাগত বিশ্বৰ জনসংখ্যা আছিল কিমান প্ৰায় 50 কোটি পৰৱৰ্তী সময়ত উন্নত স্বাস্থ্য সেৱাৰ সৈতে মৃত্যুৰ হাৰ হ্ৰাস পাইছিল যিয়ে মহামাৰী নিয়ন্ত্ৰণ আৰু বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিছিল ফলত 19 শতিকাৰ আৰম্ভণিৰে পৰাই জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পালে এতিয়া উন্নত স্বাস্থ্য সেৱাৰ সৈতে কি হল এই স্বাস্থ্য সেৱাৰ উন্নতি হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰবোৰ নিয়ন্ত্ৰণ কৰিব পৰা হল মহামাৰী নিয়ন্ত্ৰণ কৰিব পৰা হল যাৰ ফলত কি হল মৃত্যুৰ হাৰ হ্ৰাস পাবলৈ ধৰিলে ফলত জনসংখ্যা ক্ৰমান্বয়ে বিশেষকৈ 19 শতিকাৰ পৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিলে এতিয়া চোৱা জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বুলি কোৱা হয় হয়নে গতিকে জনসংখ্যাৰ এই অভাৱনীয় পৰিৱৰ্তন অৰ্থাৎ জনসংখ্যাৰ বৃদ্ধি হোৱা যিটো প্ৰক্ৰিয়া ক্ৰমাক্ৰমে হেতুকে কোৱা হয় কি জনসংখ্যাৰ বিস্ফোৰণ এতিয়া চোৱা 1950 চনৰ পৰা বিশ্বৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল আৰু 2001 চনত জনসংখ্যা আছিল 613 কোটি আৰু 2008 চনত আছিল 669 কোটি গতিকে জনসংখ্যাৰ বৃদ্ধি চোৱা এই 50 বছৰত 1950 চনৰ পৰা যদি চাও 1950 চনৰ পৰা 2001 চনত কিমান জনসংখ্যা বাঢ়িল আকৌ 2001 ৰ পৰা 2008 লৈ যদি চাও এই কম সময়তো কিমান জনসংখ্যা বাঢ়ি যোৱা দেখা গৈছে এতিয়া চোৱা জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়
এই যে দ্বিতীয় বুলি দিছে ইতিমধ্যে মই তোমালোকক কলো বৰ্তমান প্ৰথম এই তথ্যটো আগৰ তথ্য এইটো আগৰ তথ্য মতে দিয়া হৈছে সেইকাৰণে ইয়াত দ্বিতীয় বুলি লিখা আছে কিন্তু বৰ্তমান 2025 চনৰ যদি আমি চাও তেতিয়াহলে ভাৰতৰ জনসংখ্যা পৃথিৱীৰ ভিতৰতে প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত আছে চীন এতিয়া চোৱা 2008 চনত ভাৰতৰ জনসংখ্যা আছিল 114 কোটি আকৌ ছয়টো ভাৰতবৰ্ষৰ কথা কৈছে 2011 চনত যদি এই সংখ্যাটো চোৱা তেতিয়াহলে বাঢ়ি গৈ কিমান হল 121.1 কোটি আকৌ 2011 পৰা 2020 লৈকে যদি চাও জনসংখ্যা বাঢ়ি হল গৈ 136 কোটি আকৌ ইয়াত জনসংখ্যাৰ ঘনত্ব দিয়া হৈছে 1951 চনত প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ ঘনত্ব আছিল 117 জন আৰু 2001 চন প্ৰায় 50 বছৰৰ ভিতৰত যদি চাও জনসংখ্যাৰ ঘনত্ব কিমান হল 117 পৰা হল গৈ 313 জন এতিয়া চোৱা জনসংখ্যাৰ ঘনত্ব আকৌ যদি 2011 চনত চাও তেতিয়া কিমান আছিল 382 জন আকৌ যদি আমি 2020 চনৰ তথ্য চাও হেমতে জনসংখ্যাৰ ঘনত্ব কিমান ভাৰতৰ 464 জন ইও ক্ৰমান্বয়ে বাঢ়ি গৈ আছে গতিকে আমি কি দেখা পালো ভাৰতত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে গতিকে এই তথ্যসমূহ যদি আমি চাও তেতিয়াহলে কি দেখা পাম যে এই ভাৰতৰ জনসংখ্যা বছৰ বছৰ ধৰি বাঢ়ি গৈ আছে আৰু এইটো স্পষ্ট হৈ পৰিছে আৰু সেই কাৰণে আমাৰ ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ ভিতৰতে জনসংখ্যাৰ ক্ষেত্ৰৰ পৰা যদি চাও প্ৰথম স্থানত আছে এতিয়া চোৱা 1901 চনত অসমৰ এবাৰ অসমৰ তথ্য দিয়া হৈছে অসমৰ জনসংখ্যা আছিল 32 লাখ প্ৰায় 60 বছৰৰ পিছত 1961 চনত ই হৈ গৈ 1.08 কোটি আকৌ 2011 চনত হল গৈ 3.12 কোটি এতিয়া আমি যদি আকৌ জনসংখ্যাৰ ঘনত্ব চাও 1901 চনত আছিল কিমান প্ৰতি বৰ্গ কিলোমিটাৰত আছিল 41 জন 2011 যদি চাও কিমান হল 397 জন সোৱা 100 বছৰৰ ভিতৰত 1901 চনত আছিল 41 জন আৰু 2011 অৰ্থাৎ 110 প্ৰায় 110 বছৰ কাল 2011 চনত কিমান হল 397 জন গতিকে জনসংখ্যাৰ ঘনত্বও বাঢ়িছে যিমানে জনসংখ্যা বাঢ়িছে কিন্তু 1901 চনৰ অসমৰ ভৌগোলিক পৰিসীমা 2001 চনলৈকে বহু কমি যায় কিয়নো অসমৰ পৰা বহু নতুন ৰাজ্য গঠন হৈছিল কিন্তু এই যে জনসংখ্যা বাঢ়িছে সেই হিচাপে কিন্তু ভাৰত আমাৰ অসমৰ ভৌগোলিক পৰিসীমা বাঢ়ি যোৱা নাই কাৰণ চোৱা 1901 চনত যেটো আমাৰ ভৌগোলিক পৰিসীমা আছিলে অসমৰ হেতু 2000 কিমান 11 চনলৈ বহুত কমি যোৱা দেখা গৈছে কাৰণ কিয় অসমৰ পৰা বিভিন্ন নতুন ৰাজ্যৰ সৃষ্টি হল অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ড এই ধৰণে বহুত ৰাজ্যৰ অসমৰ পৰা নতুনকৈ সৃষ্টি হৈছিল গতিকে অসমৰ ভৌগোলিক পৰিসীমা ক্ৰমান্বয়ে সৰু হৈ গৈছিল কিন্তু তাৰ তুলনাত জনসংখ্যা কিমান বাঢ়িছে যদিও ভৌগোলিক পৰিসীমা কম কিন্তু জনসংখ্যাৰ হাৰ বাঢ়ি গৈ আছে সেইকাৰণে জনসংখ্যাৰ ঘনত্বও কি হৈছে বাঢ়িবলৈ লৈছে আৰু জনসংখ্যাৰ বিস্ফোৰণনো কিয় হয় বা জনসংখ্যাৰ বিস্ফোৰণে কি হৈছে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ প্ৰধান বাধা এতিয়া এই জনসংখ্যাৰ যে বাঢ়ি গৈ আছে তাৰ ফলত কিন্তু সুবিধা বিশেষ একো হোৱা নাই কি হৈছে তাৰ বিপৰীতে বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে জনসংখ্যা যিমানে বাঢ়িব আমাৰ হিমানে সমস্যাৰ সৃষ্টি হ'ব কেনেকুৱা ধৰণৰ সমস্যা সোৱা সমস্যাবোৰ সোৱা পৰিৱেশগত ভাৰসাম্যহীনতা হয়নে যিমানে জনসংখ্যা বাঢ়িব হিমানে পৰিৱেশৰ ইকোলজিক্যাল আমাৰ যেটো ব্যালেন্স ইকোলজিক্যাল ব্যালেন্সটো নোহোৱা হৈ যাব কাৰণ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা পৰিব প্ৰাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ বা অন্যান্য ভূমি সম্পদ জল সম্পদ এই সকলোৰে সংকটৰ সৃষ্টি হ'ব গতিকে আমি পৰিৱেশগত ভাৰসাম্যতাত কি হ'ব লাগিব ভগিব লাগিব খাদ্যৰ অভাৱ জনসংখ্যা যিমানে বাঢ়িব কি হ'ব খাদ্যৰ সংকটত পৰিব মানুহ কাৰণ জনসংখ্যা বৃদ্ধি হোৱা হিচাপে মাটিকালি
বাঢ়ি নাযায় বৰঞ্চ কমিহে যায় জনসংখ্যা বঢ়াৰ লগে লগে বিভিন্ন কাম কাজৰ কাৰণে গতিকে খাদ্যৰ ভাৱে দেখা দিব লেহেমীয়া অগ্ৰগতি আমাৰ দেশৰ অগ্ৰগতি ক্ৰমান্বয়ে কি হ'ব লেহেমীয়া হ'ব হয়নে খৰতকীয়া নহয় পণ্যৰ মূল্য বৃদ্ধি জনসংখ্যা বঢ়াৰ লগে লগে দ্ৰব্য সেৱাসমূহৰ মূল্য দিনক দিনে বাঢ়ি যাব নিবনুৱা সমস্যা এইটো এটা প্ৰধান সমস্যা জনসংখ্যা যিমানে বাঢ়িব মানুহৰ কৰ্মসংস্থাপনৰ অভাৱ হ'ব মানে নিয়োগৰ অভাৱ হোৱা দেখা যাব গৃহ নিৰ্মাণৰ সুবিধাৰ অভাৱ গৃহ নিৰ্মাণ বাসস্থান নিৰ্মাণত অসুবিধা হ'ব কাৰণ জনসংখ্যা বঢ়াৰ লগে লগে মাটিৰ চাহিদাও বাঢ়ি যাব আৰু মাটি বিভিন্ন আন কামতো ব্যৱহাৰ হ'ব গতিকে বাসস্থানৰ অভাৱ হোৱা দেখা যাব ঠিক তেনেকৈ শিক্ষা আৰু স্বাস্থ্যজনিত সমস্যা বিভিন্ন ধৰণৰ শিক্ষাক লৈ স্বাস্থ্যক লৈ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব ইয়াৰ উপৰিও আন বিভিন্ন ধৰণৰ সমস্যা জনসংখ্যাৰ বৃদ্ধিৰ ফলত সৃষ্টি হয় যেনে পানীৰ সংকটে দেখা দিব অপৰাধমূলক ক্ৰিয়াকলাপবোৰ বাঢ়ি যাব গতিকে এই ধৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা দেখা যায় আকৌ চাবা ইয়াৰ পৰা বুজা যায় যে জনসংখ্যাৰ বিস্ফোৰণে মানৱ সম্পদ উন্নয়নৰ বাবে সমস্যাৰ সৃষ্টি কৰে গতিকে জনসংখ্যা যিমানে বাঢ়ি যাব হি মানৱ সম্পদৰ কি হ'ব সমস্যাৰ সৃষ্টি হ'ব হয়নে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি হ'ব এতিয়া এটা তথ্য চাবা 2020 চনৰ লোকপিয়ল অনুসৰি নাইজেৰিয়াত জনসংখ্যাৰ বিস্ফোৰণৰ হাৰ সৰ্বাধিক কিমান আছিল 3.84% আৰু জনসংখ্যাৰ বিস্ফোৰণ হোৱা বেছিভাগ দেশে ক'ত অৱস্থিত আফ্ৰিকা মহাদেশত অৱস্থিত এই তথ্যটো 2020 চনৰ তথ্য এতিয়া চোৱা জনসংখ্যাৰ ভিতৰত এটা অঞ্চলত বাস কৰা সকলো লোককে অন্তৰ্ভুক্ত কৰা হয় হয়নে জনসংখ্যা বুলি ক'লে এটা অঞ্চলত যিমান মানুহে বাস কৰে সকলোকে অন্তৰ্ভুক্ত কৰা হয় আকৌ যিদৰে প্ৰাকৃতিক বস্তুবোৰক বা সামগ্ৰীবোৰক আমি সম্পদ বুলি কওঁ ঠিক তেনেকে মানুহক কু সম্পদৰ শাৰীত ধৰা হয় মানৱ সম্পদ বুলি কোৱা হয় এতিয়া সকলো মানুহ মানৱ সম্পদ হয় জানো মানৱ সম্পদ হ'বলৈ হলে আমি পাইছিলো কিছুমান গুণাৱলী দৰকাৰ হয়নে মানুহৰ কাৰিকৰী দক্ষতা লাগিব উৎপাদনশীল হ'ব লাগিব ঠিক তেনেকৈ শিক্ষা লাগিব এই ধৰণৰ বৈশিষ্ট্যসমূহৰ বাবেহে মানুহ এজন মানৱ সম্পদ হ'ব পাৰে মানৱ সম্পদ কি আছিল বাৰু শাৰীৰিকভাৱে সক্ষম মানসিকভাৱে সুস্থ মানুহে শিক্ষা প্ৰশিক্ষণ আদি লৈ দক্ষতা অৰ্জন কৰি যেতিয়া নিজকে কি কৰে উৎপাদনশীল কামত জড়িত কৰে তেতিয়া কোৱা হয় সেই মানুহজনক মানৱ সম্পদ হিচাপে এতিয়া চোৱা প্ৰাকৃতিক বস্তুৰ দৰে সম্পদ হিচাপে গণ্য কৰা হয় মানুহকো দেশৰ উন্নয়নত শাৰীৰিক আৰু মানসিকভাৱে অৰিহণা যোগোৱা লোকসকলক মানৱ সম্পদ হিচাপে গণ্য কৰা হয় মই ক'লো দেশৰ উন্নয়নত কি মানৱ সম্পদ যদি হয় মানুহজন তেওঁ অৰ্থনৈতিকভাৱে হয়নে তেওঁ কি কৰিব লাগিব বৰঙণি যোগাব লাগিব তেতিয়াহে তেওঁ মানৱ সম্পদ হ'ব এতিয়া মানৱ সম্পদ হ'বলৈ হলে সেই গুণসমূহৰ দৰকাৰ চোৱা এনে গুণৰ অভাৱ থকা মানুহক প্ৰকৃত অৰ্থত মানৱ সম্পদ বুলি ক'ব নোৱাৰি মানৱ বুদ্ধিমত্তা কাৰিকৰী দক্ষতা চাকৰিৰ দক্ষতা শিক্ষাৰ সম্পদ আহৰণ আৰু ইয়াৰ সভ্যতাৰ ভিত্তি গঠন কৰে গতিকে মানৱ সম্পদ হ'বলৈ হলে এই কাৰিকৰী দক্ষতা উৎপাদনশীলতা শিক্ষা এইসমূহ থাকিব লাগিব ঠিক তেনেকৈ স্বাস্থ্যও মানুহজনৰ ভাল হ'ব লাগিব আৰু যিবোৰ মানুহৰ এই গুণসমূহ নাই তেওঁক মানৱ সম্পদ বুলি ক'ব নোৱাৰি এনেবোৰ কাৰণৰ বাবে মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় আৰু যিহেতুকে মানুহৰ সেই গুণবোৰ আছে গতিকে মানুহক কি বুলি কোৱা হয় শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় কাৰণ মানুহৰ সেই গুণবোৰ আছে কাৰিকৰী দক্ষতা উৎপাদনশীলতা হয়নে জ্ঞান বুদ্ধি বৃত্তি এই সকলোবোৰ আছে মানুহৰ এতিয়া চোৱা আমেৰিকা জাৰ্মানী ফ্ৰান্স জাপান চীন ৰাছিয়া গ্ৰেট ব্ৰিটেইন কানাডা আদি বিশ্বৰ তুলনামূলকভাৱে উন্নত ৰাষ্ট্ৰ কাৰণ এই দেশসমূহত কাৰিকৰী শিক্ষাৰ দক্ষতাৰ মাত্ৰা উচ্চ শিক্ষিত লোকৰ সংখ্যা আন দেশতকৈ বহুত বেছি আৰু এই যোগ্যতা সম্পন্ন লোকসকলে বিভিন্ন উৎপাদনশীল কাম-কাজৰ মাজেৰে দেশক আগুৱাই যোৱাত সহায় কৰে গতিকে এই যে দেশসমূহ আমেৰিকা জাৰ্মানী ফ্ৰান্স এইসমূহ কি মানৱ সম্পদত আগবঢ়া কাৰণ এই দেশৰ মানুহবোৰ কি বিভিন্ন ধৰণৰ শিক্ষাত আগবঢ়া কাৰিকৰী শিক্ষাত আগবঢ়া হয়নে উৎপাদনশীলতা আছে
গতিকে এই মানুহবোৰ অতি উচ্চ শিক্ষিত সেইকাৰণে কি হয় আন দেশতকৈ এই দেশসমূহ বহুত বেছি উন্নত আৰু এই দেশসমূহে কি হয় এই দেশসমূহৰ যিবোৰ মানৱ সম্পদ আছে সেই মানৱ সম্পদসমূহে এই দেশসমূহ আগুৱাই যোৱাত আৰু সহায় কৰে এতিয়া চোৱা প্ৰাকৃতিক সম্পদৰে সমৃদ্ধ দেশখন অৰ্থনৈতিক বা ঔদ্যোগিকভাৱে আগবাঢ়িব নোৱাৰিবও পাৰে যদি এই মানৱ সম্পদৰ ক্ষেত্ৰত দুৰ্বল হয় এতিয়া চোৱা এখন দেশ হ'ব পাৰে প্ৰাকৃতিক সম্পদত যথেষ্ট আগবঢ়া কিন্তু সেই দেশখন যদি মানৱ সম্পদত আগবঢ়া নহয় তেতিয়া কিন্তু সেই দেশখন উন্নত দেশৰ হাৰি নপৰিব কাৰণ প্ৰাকৃতিক সম্পদত আগবাঢ়িলে নহব মানৱ সম্পদৰ ক্ষেত্ৰতো আগবাঢ়িব লাগিব কাৰণ মানৱ সম্পদেহে দেশৰ অৰ্থনীতিত কি কৰে অৰিহণা যোগায় তোমালোকে নিশ্চয় নাম শুনিছা জাপান শিল্প উদ্যোগত অধিক চহকী কিন্তু জাপান প্ৰাকৃতিক সম্পদত আগবঢ়া নহয় কিন্তু শিল্প উদ্যোগত মানে তেওঁলোকৰ মানৱ সম্পদৰ কি যথেষ্ট উন্নতি হৈছে এতিয়া প্ৰাকৃতিক সম্পদৰ উপলব্ধতাও সীমিত অত্যাধিক ব্যৱহাৰে ইয়াৰ বিলুপ্তিৰ পথ মুকলি কৰিছে তাৰ বিপৰীতে মানুহৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাইছে জনসংখ্যা যিমানে বাঢ়িছে কি হৈছে প্ৰাকৃতিক সম্পদৰ ওপৰত বাধাৰ হেঁচাৰ সৃষ্টি হৈছে কাৰণ প্ৰাকৃতিক সম্পদ সীমিত গতিকে মানুহৰ অধিক বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰকৃতিয়ে কি ভাৰসাম্য হেৰুৱাই পেলাইছে গতিকে এইদৰে যদি অত্যাধিক ব্যৱহাৰ হয় এই সম্পদসমূহতে তেতিয়াহ'লে এই সম্পদসমূহ নিশ্চয় কি হ'ব বিলুপ্তিৰ পথত যোৱাটো নিশ্চিত এতিয়া চোৱা আজিৰ দিনত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ সমস্যা জনসংখ্যা যে বৃদ্ধি হৈ আছে আমি আলোচনা কৰিলো ইতিমধ্যে ই এটা সমস্যা এই সমস্যাই আন অসংখ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু মানৱ সম্পদ বিকাশৰ প্ৰক্ৰিয়াত বাধা হৈ পৰিছে হয়নে এই মানৱ সম্পদ এই যে সমস্যাটো ই মানৱ সম্পদ বিকাশত বাধাৰ সৃষ্টি কৰিছে তোমালোকে জানা আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ আৰু ভাৰতীয় চৰকাৰে মানৱ সম্পদৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে তাৰ ভিতৰত তোমালোকে চোৱা খাদ্য গৃহ নিৰ্মাণৰ সুবিধা বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা উপযুক্ত কৰ্মসংস্থাপনৰ সুযোগ স্বাস্থ্য সেৱা ইত্যাদিৰ ক্ষেত্ৰত কি কৰিছে বিভিন্ন আঁচনি হাতত লৈছে কাৰণ এটা জাতিৰ উন্নয়ন মূলতঃ ইয়াৰ মানৱ সম্পদৰ উন্নয়নৰ ওপৰত নিৰ্ভৰশীল যেহেতুকে জাতিটোৰ উন্নয়ন হ'বলৈ হ'লে মানৱ সম্পদৰ উন্নয়ন হ'ব লাগিব আৰু মানৱ সম্পদ উন্নয়নৰ হ'ব লাগিলে কি হ'ব এই ব্যৱস্থাসমূহৰ দৰকাৰ হ'ব শিক্ষাৰ দৰকাৰ হ'ব স্বাস্থ্যৰ সুবিধা লাগিব গতিকে ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি এই ক্ষেত্ৰত ৰূপায়ণ কৰা দেখা গৈছে এতিয়া চোৱা তোমালোকে নিশ্চয় শুনিছা বিশ্বায়নৰ বাবে আজি সমগ্ৰ বিশ্বতে মুক্ত বাণিজ্য সম্ভৱ হৈ উঠিছে তোমালোকে বিশ্বায়নৰ নাম শুনিছানে বিশ্বায়ন মানে হৈছে আমাৰ সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ আমাৰ দেশৰ অৰ্থনীতি বিশ্বৰ অৰ্থনীতিৰ লগত যি সংযোগীকৰণ বা সংযোগকৰণ হেয়াই হৈছে কি বিশ্বায়ন বৰ্তমান চোৱা তোমালোকে গোটেই বিশ্বখন এখন গোলকীয় গাঁৱলৈ পৰিণত হৈছে হয়নে আৰু এই বিশ্বায়নৰ ফলত কি হৈছে মুক্ত বাণিজ্য কি জানানে মুক্ত বাণিজ্য হৈছে এখন দেশে আন এখন দেশৰ লগত কোনো ধৰণৰ বাধা নোহোৱাকৈ উচ্চ কৰ নোহোৱাকৈ যি সামগ্ৰী বা দ্ৰব্যৰ সেৱাৰ যি ক্ৰয় বিক্ৰয় কৰে হেয়াই হ'ল মুক্ত বাণিজ্য এটা বিশ্বায়নৰ ফলত এইবোৰ কি হৈছে সুবিধা দেখা গৈছে বিভিন্ন বহুজাতিক নিগমে কাৰিকৰীভাৱে দক্ষ লোকক নিযুক্তি দি বাণিজ্যিক প্ৰসাৰ ঘটাইছে আৰু দক্ষ যিবোৰ লোক শিক্ষা আছে শিক্ষাত উন্নত তেনেকুৱা মানুহবোৰক কি কৰিছে যিবোৰ বহুজাতিক কোম্পানী MNC বুলি কয় সেইসমূহে নিয়োগৰ সুবিধা দি কি কৰিছে বাণিজ্যিক সম্প্ৰসাৰণ ঘটাইছে দিয়া বিভিন্ন দেশৰ পৰা আমাৰ দেশসমূহৰ পৰা আন দেশলৈও কি হয় এই ধৰণে প্ৰবজন হোৱা দেখা যায় উদ্যোগসমূহত কাম কৰাৰ কাৰণে বাণিজ্যিক কামৰ কাৰণে ইয়াৰ ফলত অধিক লোকে আন ঠাইলৈ প্ৰবজন কৰিবলৈ উৎসাহিত হৈছে ইয়াৰ ফলত অৱশ্যে গৃহজাতিটোৰ বিকাশত প্ৰভাৱ পৰিব পাৰে যদিও ইয়াৰ ফলত এখন দেশৰ পৰা আন এখন দেশলৈ বিভিন্ন লোকৰ প্ৰবজন হৈছে তাৰ ফলত কিন্তু কিছুমান সমস্যাও হয় যেতিয়া কাৰিকৰীভাৱে দক্ষ উন্নত শিক্ষাৰ ব্যক্তি এজন আন এখন দেশলৈ কাম কৰিব যায় তেতিয়া নিজৰ দেশখনত কি হয় নিজৰ দেশখনৰ কি হ'ব পাৰে উন্নয়নত বাধা আহিব পাৰে কাৰণ যিবোৰ কাৰিকৰীভাৱে দক্ষ মানুহ তেওঁলোকে যদি নিজৰ জাতিটোৰ উন্নয়নৰ কাৰণে কাম কৰে তেতিয়াহ'লে আমাৰ দেশখনৰ উন্নয়ন হ'ব কিন্তু আন দেশৰ কাৰণে কাম কৰিবলৈ গ'লে কি হ'ব আমাৰ দেশৰ বিকাশত আমাৰ জাতিটোৰ বিকাশত কি হ'ব পাৰে উন্নয়নত বাধা আহিব পাৰে
গতিকে তোমালোকে নিশ্চয় বুজি পালা এতিয়া প্ৰশ্ন কেইটা চাবা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিলে প্ৰথম অপচনটো শুদ্ধ হয় নে এটো নহয় তৃতীয় অপচনটো অশুদ্ধ তৃতীয়টো এটো শুদ্ধ হয় নে 397 জন আছিল আৰু চতুৰ্থটো অশুদ্ধ গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2011 চনৰ লোকপিয়ল অনুসৰি নাইজেৰিয়াত জনসংখ্যাৰ বিস্ফোৰণৰ হাৰ সৰ্বাধিক 3.84% এটো শুদ্ধ নে অশুদ্ধ এটো চোৱা আমি ইয়াতে 2011 চন দিয়া আছে কিন্তু চনটো কিমান আছিল 2020 চন আছিল হয় নে শুদ্ধ উত্তৰটো গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব এই তথ্যটো 2020 চনৰ হে আছিল এবাৰ চোৱা আজিৰ দিনত জনসংখ্যা দ্ৰুত বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ কি হ'ব এইটো উত্তৰ সমস্যা আজিৰ ভিডিঅ'টোত আলোচনা কৰিলো জনসংখ্যাৰ বিস্ফোৰণৰ ওপৰত তোমালোকে নিশ্চয় এই কথাখিনি বুজিব পাৰিছা পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ